মোক ধন লাগে সম্পত্তি লাগে মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা লাভ ইজ ব্লাইণ্ড নাজানে নামাত। হেল্ল' ফ্ৰেণ্ডছ, এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক আটাইকেই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। পূব নলবাৰীৰ এখন ঐতিহাসিক গাঁও হৈছে সন্ধ্যা। এই সন্ধ্যা গাঁওখন অকল এখন গাঁৱেই নহয়, এয়া হৈছে এক সংস্কৃতিৰ কেন্দ্ৰস্বৰূপ। আৰু এই সন্ধ্যা গাঁওখনত আজি এটি বিশেষ কাৰণত সন্ধিয়া উপস্থিত হ'ম। আৰু এই গাঁওখনৰ ইতিমধ্যে যিটো ক'লোৱেই যে গাঁওখন হৈছে সংস্কৃতিৰ কেন্দ্ৰস্বৰূপ, গতিকে সাংস্কৃতিক কেন্দ্ৰস্বৰূপ এই গাঁওখনৰ প্ৰতিটো যুৱক যুৱতীৰ মাজত আছে বহু প্ৰতিভা। আৰু এই প্ৰতিভাৰ কিছু দৃষ্টাংশ আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈকে প্ৰয়াস কৰিম, গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। এয়া আমি হিতেশ দাৰ গীত শুনিম। সৰুতে বহুত শুনিছিলোঁ মঞ্চতো, এইখন মঞ্চতে আমি শুনিছিলোঁ। হিতেশ দা, আপোনাৰ ভাল লগা গীত, যদিও ৰমেন দা কৈছে জয়ন্ত হাজৰিকাদেৱৰ, কিন্তু আপোনাৰ ভাল লগা গীত কেইটামান মই শুনিব বিচাৰোঁ। নাই, ধন্যবাদ ৰমেন দাক মই প্ৰণাম জনাইছোঁ। মোৰ ধৰ্মেন্দ্ৰ মোৰ বন্ধু আছে, মনোজ দা আছে। মনোজ দা আমাৰ বিশিষ্ট অভিনেতা, নাট্যকাৰ, আৰু মোক বিশেষভাৱে উৎসাহিত কৰে মোৰ ৰমেন দাই। তাৰে কাৰণে মানে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে গাই আছোঁ আজি। কিন্তু গীত গাই ভাল পাওঁ যিহেতু, আজি মৃদুলে কোৱাৰ কাৰণে অলপ কেমেৰাৰ সন্মুখত অকণমান অসুবিধা হয় নেকি, অকণমান ট্ৰাই কৰিছোঁ, অলপমান ট্ৰাই। অ'কে, ফাৰ্ষ্ট। সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল, মই যেনে ৰ'দৰ বিলা শূন্য ধৰিলা। সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল, মই যেনে ৰ'দৰ বিলা লাৰি দা। চন্দ্ৰ তৰা থাপ মাৰি আনি থেকেচি পেলাবৰ সূৰ্যমুখীয়ে সজাব কাহানী ব্যথাৰ সমাধিত সগুণে সদায় সভাকে পাতে ভাষণ কৰি ৰল। দিনবোৰ আমাৰ মৃত হৰিণ বেকাহীন যে দিনবোৰ আমাৰ মৃত হৰিণ বেকাহীন যে। এক মিনিট, মই এটা ভিডিঅ' বনাওঁ। এইটো এটা এভাৰগ্ৰীণ চং, জয়ন্ত হাজৰিকা, এজন পুৰোধা ব্যক্তি, মহান ব্যক্তি, কিন্তু পাহৰি গৈছোঁ, তাৰ বাবে ৰাইজ বেয়া নাপাব। এতিয়া মানে অমৰ সৃষ্টি, মই অকণমান বেসুৰা আৰু মানে অতি সুন্দৰ হৈছে, মানে ধন্যবাদ জনাইছোঁ, বেয়া নাপাব ৰাইজ, বিচাৰিছোঁ। হৈছে আমাৰ সন্ধ্যা। আৰু সন্ধ্যাৰ কি যুৱক, কি যুৱতী, বৃদ্ধা বনিতা, কি সকলোৰে প্ৰতিভাৰে ভৰি আছে এক সাংস্কৃতিক কেন্দ্ৰ বুলি ক'ব পাৰি সন্ধ্যা। আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছপিনে থকা এগৰাকী বিশেষ ব্যক্তি ৰমেন ডেকা ডাঙৰীয়া, অসমৰ এগৰাকী জনপ্ৰিয় ঘোষক। ৰমেন দা, ঘোষণা কৰিবৰ এতিয়া কিমান বছৰমান হ'ল, কেতিয়াৰ পৰা কৰি আছে আপুনি? মই মোটামুটি ঘোষক কৰাৰ 30 বছৰ অতিক্ৰম হৈছে। আৰু ইয়াৰ আঁৰত মই আছে গুৰুজনৰ নাম নক'লে মোৰ জীৱনটো আধৰুৱা যেন লাগিব। মোৰ এই গাঁৱৰে, এই চুবুৰীৰে আমাৰ আটাইৰে সন্মানীয় শ্ৰীযুত প্ৰভাত কলিতা ডাঙৰীয়াদেৱে নাটক লিখিছিলে।
আৰু তেখেতৰ নাটক লৈ আমি আপাৰ আছামলৈ গৈছিলোঁ দলাভাৰী নামেৰে অনুতপ্ত নামেৰে মানে আমি আপোনাৰ নাটক যিটো আৰম্ভণিটো আৰু তেনেকুৱাকৈ তেতিয়াই হৈছিল। মোক প্ৰভাত দাই কৈছিল যে ৰমেন তই মাইক্ৰফোনটো হাতত ল তই ঘোষণা কৰাৰ কাৰণে অলপ মানে ইচ্ছুক। ইচ্ছা আছে আৰু গম পাইছিল। অঁ, গতিকে গম পালে যে ৰমেন দা কেনেকুৱাকৈ আৰম্ভ হ'ল, প্ৰায় 30 বছৰ হৈ গ'ল। এতিয়া মই ৰমেন দাক এটা বস্তু ক'ব বিচাৰিছোঁ, যিহেতু আমি আজি মিলিত হৈছোঁ এটা বিশেষ কাৰণত। আপোনাক মই মানে এটা পৰিৱেশ দিম আৰু সেই পৰিৱেশটোক লৈ পেলাই আপুনি ঘোষণা কৰিব লাগিব। আপুনিও নাজানে মই কি ক'ম, আপুনি হঠাৎ ক'ব লাগিব। ৰেডি হৈ আছে আপুনি? অ'কে। এতিয়া মই ৰমেন দাক এটি পৰিৱেশ দিম ইয়াত অন দ্য স্পট, আৰু ৰমেন দাই তাৰে ওপৰত ঘোষণা কৰি দিব। মই বেক কেমেৰাত সকলোৰে সুবিধাৰ বাবে দেখুৱাই দিছোঁ। বঢ়িয়া। হয় ধৰি লওক আমাৰ সৈতে আছে বিশিষ্ট অভিনেতা মনোজ দাই আছে। মই এইটোৱে কৈছোঁ যে ধৰি লওক অসমৰ কোনোবা নলবাৰী কোনোবা এখন বেলেগ বাহিৰৰ জিলাৰ পৰা মনোজ দা এগৰাকী বিশিষ্ট অভিনেতা সন্ধ্যাত আহি পাইছে, তেওঁ মঞ্চত পাৰফৰ্ম কৰিব। সেই বস্তুটোৱে আপুনি ঘোষণা কৰি ক'ব লাগে, অঁ, ওলোটা আহিছে। হ'ব? কৈ দিয়ক। ঠিক আছে। ঠিক আছে। শ্ৰোতাভোজন সুধীবৃন্দ ৰাইজ, বঢ়িয়া। মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰা ৰাইজ, আপোনালোকক জনাইছোঁ আমাৰ মাজত আহি উপস্থিত হৈছে মোৰ বন্ধু, একেলগে অভিনয় কৰা এয়া মনোজ কলিতা, সুদীৰ্ঘ অভিনেতা। আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অভিনয় জগতত ঘূৰি অহা এয়া মোৰ বন্ধু মনোজ কলিতা। বঢ়িয়া। আচলতে মাইক্ৰফোনটো নাই, মাইক্ৰফোনটো থাকিলে তেওঁৰ ৰমেন দাৰ যিটো ভইচ, সেই ভইচত মানে পূৰা ৰঞ্চন জনাই গ'ল হয়। এতিয়া মনোজ দাৰ নাম যিহেতু কৈছে, মনোজ দাৰ পৰা অকণমান অভিনয়ৰ সংলাপ মই শুনিম। তাৰপিছত আমাৰ সৈতে ধৰ্মেন্দ্ৰ দা আছে, ধৰ্মেন্দ্ৰ দাৰ পৰাও কবিতা বা তেওঁ যি ক'ব বিচাৰে আমি শুনিম। প্ৰথম মনোজ দাৰ ওচৰলৈকে আহিছোঁ। মনোজ দা, বহুত দিন আগতে আপোনাৰ ফিল্মটো ভিডিঅ'টো চাইছিলোঁ, যিহেতু আগতে যেতিয়া চি ডি আছিলে, সেই চি ডিত দিছোঁতো আপোনাৰ চাইছিলোঁ অভিনয়। আজি এটা বহুত দিনৰ মূৰত আপোনাৰ ইয়াতে অভিনয়ৰ সংলাপ বা যি কয় আপুনি এটা শুনিব বিচাৰোঁ। আচলতে তেনেকুৱা ধৰণৰ সংলাপ বৰ্তমান মনত নাই। আজি কেইবাবছৰ ধৰি নাট্য জগতৰ পৰা আঁতৰি আছোঁ, তথাপি অলপমান এফাকি মাত্ৰ সংলাপ মাতিছোঁ। দিল্লীৰ মসনদ কাৰ দ্বাৰা চুজা মুৰাদ নে ঔৰংজেবৰ মুখখন লাগে সম্পত্তি লাগে। বঢ়িয়া, বঢ়িয়া। বা এইটো কম অভিনয় আছিল, আৰু যেতিয়া মনোজ দাই এইটো অভিনয় কৰিছিল সৰু চলিবিলাক চাগে ভয় খাই গৈছিল, আৰু মঞ্চত যিটো মাইকত তেওঁ এই হাঁহিটো দিছিল। কিমান বছৰমান হ'ল মনোজ দাৰ অভিনয় জগতত? মোৰ আচলতে অভিনয় জগতত 40 বছৰ হৈ গ'ল। মই যেতিয়া ক্লাছ 6ত পঢ়ি থাকোঁ দেৱীৰাম হাইস্কুলত, তেতিয়াতে মই নাট্য জগতৰ লগত জড়িত হৈছিলোঁ। তাত স্কুলত পঢ়িছিলোঁ। তাৰ পৰা একাংকিকা কম্পিটিশ্যনবিলাক খুব হৈছিল সেই সময়ত। এইটো মানে 90ৰ দশকৰ আগত মানে সকলোতে বিহু হওক কিবা হওক সকলোতে তাৰমানে নাটক কম্পিটিশ্যন হয়। নাটক কম্পিটিশ্যন কৰিছিলোঁ। তাৰপিছত সম্পূৰ্ণ নাটক, পূৰ্ণাংগ নাটকতো বহুত অভিনয় কৰিলোঁ। নলবাৰী নাট্য মন্দিৰৰ লগতো জড়িত হৈ থাকিলোঁ। মানে বহুত আৰু এনেকৈ কৰিলোঁ আৰু। এতিয়া আমি আমাৰ আৰু এগৰাকী প্ৰতিভাৱান যুৱক ধৰ্মেন্দ্ৰ দাৰ ওচৰলৈকে আহিছোঁ। আৰু ধৰ্মেন্দ্ৰ দাদাই কিন্তু মাজে মাজে সুন্দৰ কবিতা পাঠ কৰে। আজি আমি যদি সম্ভৱ হয় এটা কবিতা ধৰ্মেন্দ্ৰ দাৰ মুখৰ পৰা শুনিব বিচাৰিম। মই ধৰ্মেন্দ্ৰ, একচুৱেলি মোৰ তেনেকুৱা মানে কি অভিজ্ঞ নহয়, তথাপি মই কবিতা ভাল পাওঁ। কবিতা এটা আবৃত্তি কৰিম বাৰু। পল ঠাকুৰে কবিতা এটা আবৃত্তি কৰি দিছোঁ। মই কবিতাটো শিৰমটো মোৰ মুখস্থ নাই, তথাপি মই কবিতাটো মুখস্থ আছে, তথাপি দুই আষাৰ মই কৈ দিছোঁ। জীৱনটোৰ পৰা একো বিচৰা দিনবোৰ তাহোঁতে জ্বলি জ্বলি যায়, মাথো তাৰ চাইব গাত খুলি জীৱনটোক কৰিছোঁ আহি হেৰা প্ৰেমে জ্বলন্ত মামবাতি, যি দুয়োটা মূৰৰ পৰা জ্বলি জ্বলি শেষ তাৰ চাইবৰ
খহি মাথো জীৱনটো কৰিছোঁ আঁকি এৰা প্ৰেমিক জ্বলন্ত মমতি যি দুয়োটা মোৰ পৰা জ্বলি জ্বলি শেষ হ'ব ধৰিছে এইপিনে মোৰ আশাবোৰ আনপিনে মোৰ স্মৃতিবোৰ এদিনাখন বন্ধ মুখৰে তুমি কৈছিলা লাভ ইজ ব্লাইণ্ড নাজানে নামাত ধন্যবাদ অ'কে ধুনীয়া ধুনীয়া সন্ধ্যা গাঁও আচলতে সংগীত প্ৰেমী ৰাইজ এই তাহানিৰ পৰা আটাবিটাৰ পৰা নলবাৰী আৰু গোটেই অসম জুৰিয়ে জানে যিয়ে নহওক বিহু ফাংচন অতিবাহিত হৈ গ'ল ধুমধামেৰে আকৌ অহা জুলাই মাহত আমাৰ এই মৰি মৰি অমৰ হোৱা সৃষ্টি নাট্যগোষ্ঠীৰ তৰফৰ পৰা গীতৰ এই নিশা এই অনুষ্ঠান এই বৰনাম ঘৰত অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠানটিত আমাৰ স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পীবৃন্দই ইয়াত অংশগ্ৰহণ কৰিব এই চেগতে মই সৃষ্টি নাট্যগোষ্ঠীক আশীৰ্বাদ দিয়াৰ বাবে সমূহ শ্ৰোতা দৰ্শকক সিদিনাৰ তাৰিখটো আমি কৰিব পৰা নাই কিন্তু জুলাইত আমি অনুষ্ঠিত কৰিম আপোনালোকে আহি আমাক আশীৰ্বাদ দিব বুলি মই সৃষ্টি নাট্যগোষ্ঠীৰ পৰা পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ